জ্বলাই দিয়া জ্বলাই দিয়া আল্লাহু আকবার আল্লাহু আকবার খতম করে দিয়া সব জ্বলাই দিয়া নালন্দা খতম হয়ে গেল আগলৈ এই নালন্দা এই ভারতবর্ষ এই আছিল কি তহঁতৰ গৌৰৱ এই গৌৰৱ তহঁতৰ ধৰ্ম কৃষ্টি এই নালন্দা তহঁতৰ দিমাগ এই খতম হৈ গল নালন্দা আৰু ইয়াৰ পৰা আৰম্ভ হব ইছলাম 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 ধৰ্ম ইছলাম চৌধৰ মই কৰদেশ শিৱশালা এই নালন্দা জ্বলাই চাৰ খাৰ কৰিছো বুলি আমাৰ দলৰ নেতা বক্তিয়াৰ খিলজী খবৰটো দি দিয়া ধৰণী সুন্দৰ ডেকা গাভৰুৰ আজি নাচি উঠে মন ঘনে ঘনে মন ঘৰে উচাতন ঘনে ঘনে মন আমায় কৰে উচাতন ঢোলৰ মাতত কতলীয়া ৰম্ভা বাসবি বিৰুৰ ৰঙে ৰঙে একাকাৰ আমাৰ আজি মন আপোন মনে থাকো সবে আপোন ৰঙে ৰঙে একাকাৰ আমাৰ যুগ আপোন মনে থাকো সবে আপোন জাকৈ খালৈ বান্ধি লোৱা মাছলৈ যাওঁ আমি মাছে ধৰি খাওঁ জাকৈ খালৈ বান্ধি লোৱা মাছলৈ যাওঁ কামৰূপীয়া আমি মাছে ধৰি খাওঁ ঐ মদন তই ৰলি কিয় আৰে তই ধৰ মজালে এই ব্ৰহ্মপুত্ৰ নদীৰ মাছ কাছ উঠি আহে কি যে মজা লাগে মই কঁকালত গামোচা বান্ধিলোৱে নদীৰ পৰা দুজনীমান কাৱৈ উঠালো নহয় ফিনিহি অহাৰ কথা তহঁতে আগবাৰ আমি গৈ আছো তোৰ ভাগৰ লাগিল নেকি আৰে তোৰ ভাগৰ লাগিল যদি আমাৰ ৰম্ভাক ক আকৌ আমাৰ ৰম্ভাই দিব নহয় হাত মোৰ এই সকলোবোৰ পিটিকি কথা কওঁ নহয় কথা শুনি আছে এইজনী আকৌ তাৰ অকলে অকলে কি কৰি আছে তাকেতো বলচোন ভৈৰৱী ভৈৰৱী কি হৈছে তোৰ কিয়নো এনেকৈ আছ ঐ বান্ধৱী
এজনীও কি হ'ল তাকেতো ঐ তই এনেকৈ মন মাৰি আছ যে চাও এফালে নদীত আজি বহুত মাছ ওলাইছে আহ চাৱা আকৌ ঐ কি হৈছে নতো ঐ ভৈৰৱী নাই অ মই একো হোৱা নাই একোৱেতো হোৱা নাই কি হোৱা যেন লাগিছে একো হোৱা নাই মানে একো নহ'লে তই ইয়াত অকলে অকলে বহি থাকিবি কিয় মোক সেইটো মদনে ঢোল বজালে তোৰ গাত ততেই নাথাকে আৰু আজি কি হ'ল আমাৰ লগত নাচিবি মদন বজাচোন ৰচোন মোক লৈনো কিয় ইমান টনা জৰা কৰি আছ তহঁতে মই আচলতে আমাৰ এই নদীখনলৈ চাই আছো মাছবোৰলৈ চাই আছো সৰু থাকোঁতে কাকাই মোৰ কাৰণে মাছ আনিবলৈ এই নদীখনলৈ আহিছিল নদীত ডুব মাৰি মাৰি মাছ উঠাইছিল আজি কিবা সেইবোৰ কথা মনত পৰি গ'লো আমাৰ দুজনীও দুদিন পাছত যে তই শহুৰৰ এখনত কথা পাবি গৈ তেতিয়া কাকালৈ মনত পেলাবি নে একদম কথা নকবি কাকাক মই পাহৰিম এনেকুৱা হ'বই নোৱাৰে এই নদীখন মানে কাকা আৰু কাকা মানে মোৰ সকলো হয় কি হৈছে তোৰ কিনো কৈ আছ এইবোৰ কথাটো আজি অলপ বেলেগ কিনো সিদিনা মোৰ নদী কাষত মহাৰাজৰ ওচৰলৈ বহুত ডেকা বুঢ়া আহিছিল নহয় তাৰপিছত এতিয়া আজিকালি মহাৰাজৰ কাষত নাথাকে জানো তাৰে কোনোবাই চিকুণ ডেকাই মহিলে চাগে নে কি কবিও বোলা ভাখৰি আমি তেন্তে এতিয়া কইনা বিদায় গীত এটাকে গাওঁ মই এতিয়া কান্দিম আজি যাব গৈ আমাৰে হাতী পাহৰি নাযাবি আমাৰে ভৈৰৱী কথা কবলৈ আহিছ তই আমি কামৰূপ বিয়ানাৰী আমাক আমাৰ ঠাইত কোনে কিন্তু কৰিব সেই বৰহমপুত্ৰৰ শিশুৱে মাটিৰে উজাইহে কিনি পাব বাপেকে চিনি পোৱা নাই তামোল নাৰিকল হাকুটি অনাৰি ডিঙি মোৰ চিঙি আনি আমাক চিনি পোৱা নাই চিনি নোপোৱা শত্ৰু আহিব হেনো শত্ৰু থকা আমি অবলা নহয় আমি কামৰূপীয়া নাৰী
নে তই কি কম ভৈৰৱী আমি কি বহি থাকিম একেবাৰে নাথাকো কিয় বহি থাকিম আমি চৌকাৰ জুইত হাত পুৰি যোৱাকৈ লাড়ু পিঠা বনোৱা ছোৱালী আমি চিনি পোৱা নাই আমাক বঢ়িয়া বঢ়িয়া গজা ঢোল আৰু গা কৈলাশ পৰ্বতৰ পৰা অৰ্জুনে নমাই আনিছিল এই ঢোল এই ঢোলৰ মাতত ভাৰত মাতাৰ শত্ৰু দম ছুটিব গা আকাশ পতাশ কপাই গা দেশৰ শত্ৰুক হুংকাৰ দি গা আৰু গজা ঢোল নাই কাকা মদনে আজি ঢোল মহাৰাজৰ ওচৰত বজাব সেই ঢোলৰ মাতত মহাৰাজে সাহস বিচাৰি পাব এই কথাত যদি মহাৰাজৰ খং উঠে ইয়াত মহাৰাজৰ খং উঠা কাৰণ ক'ত মদন আৰু যদি মহাৰাজে সঁচাকৈ আমাৰ ৰূপত খং উঠে তেন্তে কিন্তু জানিবি আমাৰ দেশ নিশ্চয় পতন হ'ব ৰম্ভাই ঠিকে কৈছে আৰু প্ৰজাক খং কৰি প্ৰজাক আওকাণ কৰি কোনো ৰজাই দেশক শত্ৰুৰ পৰা বচাব নোৱাৰে আমাৰ ৰজা কিন্তু আমাক কেতিয়াও এনে নকৰে বল আমি সকলোৱে মহাৰাজৰ ওচৰলৈ যাওঁ ৰচোন বিৰুবালা এতিয়াই নালাগে নেকি কিয় তোৰ কি হৈছে ভৈৰৱী মোৰ একো হোৱা নাই কিন্তু এইটো কথাত মহাৰাজৰ ওচৰলৈ আমিনো কিয় যাব লাগে আমি দেশৰ সুৰক্ষা ৰজাৰো ভৰসা দেশৰ নামত জাগিব আমাৰ মাত আৰু দেহা কুশলে থাকিবই থাকিব আমাৰ দেশ মাতৃকা 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 মনসা